অহা ইংৰাজী 2 মে'ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়ত প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে 52 নং দেৰগাঁও জিলা পৰিষদৰ অন্তৰ্গত 64 নং বৰুৱা বামন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত পদৰ এজিপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ হাজৰিকাই তেওঁৰ প্ৰচাৰ অভিযান ত্বৰান্বিত কৰি তুলিছে। নাম শ্ৰী পবিত্ৰ হাজৰিকা। মই 52 নং দেৰগাঁও জিলা পৰিষদৰ অন্তৰ্গত 64 নং বৰুৱামুণিগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে মিত্ৰজোঁট অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ ফালৰ পৰা পঞ্চায়ত ইলেকশ্যনত অৱতীৰ্ণ হৈছোঁ। আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আমি সকলো ঘৰে ঘৰে আমি গৈছোঁ। প্ৰতি ঘৰ মানুহলৈকে আমি ঘৰে ঘৰে আমি গৈছোঁ আৰু সৰু সৰু আমি প্ৰতি চুবুৰীতে এখন মিটিং পাতি পেলাই আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। এতিয়া আপুনি কি কি ইছ্যুলৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে? মই বিশেষকৈ আমাৰ সমাজত দেখা দিয়া বিভিন্ন ধৰণৰ যিখিনি আগৰ পঞ্চায়তৰ কাৰ্যকলাপ যিখিনি দুৰ্নীতি হৈছিল, সেই দুৰ্নীতিখিনি নিৰ্মূল কৰিবৰ কাৰণে সেই দুৰ্নীতিখিনি নিৰ্মূল কৰিম বুলি ভাবিয়ে মই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমাৰ পঞ্চায়ত এলেকাত যিখিনি ধৰি লওক দৰিদ্ৰ মানুহ আছে, সেই মানুহখিনি যিখিনি এতিয়াও বৰ্তমান চাউলৰ কাৰ্ড পোৱা নাই, অৰুণোদয় স্কিম পোৱা নাই, লেট্ৰিন পোৱা নাই, ধৰি লওক ৰাস্তা পদূলি যিখিনি আমাৰ গাঁও অঞ্চলত অসুবিধা হৈছে, এতিয়া বৰ্তমান মানে যাব নোৱাৰা অৱস্থা হৈছে, সেই কামখিনি আমি আগত লৈ আমাৰ পঞ্চায়তৰ কাৰ্যকাল যদি আমাক চৰকাৰে আমাৰ মানে পঞ্চায়ত গঠন হ'লে আমি সেই কামখিনি কৰিম বুলি ৰাইজৰ আগত মই প্ৰতিশ্ৰুতি দিছোঁ। যোৱা 20টা বছৰ তেওঁলোকে ৰাজত্ব কৰি আছিল বা বিৰোধীয়ে ৰাজত্ব কৰি আছিল। বিৰোধী 20 বছৰ ৰাজত্ব কৰাৰ পাছত আমি যথেষ্ট কষ্ট কৰিব লাগিব। কষ্ট কৰি আমি পঞ্চায়ত দখল কৰিব লাগিব। আপোনাৰ বিৰুদ্ধেও বেলেগ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁলোকক কি ক'ব? তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। ইয়াৰ পৰা তেওঁলোকৰ নিজৰ লাইনত তেওঁলোকে আগবাঢ়ি যাওক। মই ক'বলগীয়া তেওঁলোকৰ প্ৰতি একো নাই। মই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি জয় হোৱাৰ পিছত আপুনি যিটো আপোনাৰ আঞ্চলিক পঞ্চায়তৰ এলেকা, তাত ধৰক বিৰোধী দলৰ মানুহ থাকিব, বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে লোক থাকিব। আপুনি কেনেকৈ সেৱা আগবঢ়াব? মই সেই সময়ত চাওক, মই কোনো বিৰোধী বা জাতি ধৰ্মৰ কোনো বিচাৰ নকৰোঁ। সকলোকে একগোট কৰি সকলোকে লগত লৈ আমি দলৰ নীতি আদৰ্শ মানি পেলাই আমি কামত আগবাঢ়ি যাম বুলি ভাবিছোঁ। জয়ী হ'ম বুলি নিশ্চিতনে? নিশ্চিত। কিয়? কাৰণ আমাৰ চেণ্ট্ৰেলতো ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰ আছে, অসমতো ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰেই আছে। কাৰণ ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উন্নয়নমূলক কাম তেওঁ হাতত লৈছে, সেই উন্নয়নমূলক কামবিলাক আমাৰ গাঁও অঞ্চলত বিভিন্ন ৰাইজে উপকৃত হৈছে সেইবিলাকৰ জৰিয়তে। আৰু আমিও ভাবিছোঁ আৰু যিখিনি কাম থাকি গৈছে সেই কামখিনি আমি আকৌ থকা কামখিনি পুনৰ আমাৰ আঞ্চলিক পঞ্চায়ত বা আমাৰ জিলা পৰিষদৰ পৰা আৰম্ভ কৰি আমি যদি সকলো আমি পঞ্চায়ত গঠন কৰিব পাৰোঁ, তেতিয়া আমি সেই কামখিনি কৰাত আমি ত্ৰুটি নকৰোঁ। তাৰমানে আপুনি শেষত ৰাইজলৈ কি আহ্বান জনাব? ৰাইজলৈ আমি এটাই আহ্বান জনাইছোঁ যে আমাৰ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী, সেই প্ৰাৰ্থীসকলক ৰাইজে সকলোৱে বিপুল ভোটত জয়যুক্ত কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনালোঁ। আমি আৰু লগতে এটা মানে আপোনালোকক আশ্বাস দিছোঁ যে আমি যিখিনি প্ৰতিশ্ৰুতি দিছোঁ, সেই প্ৰতিশ্ৰুতিখিনি আমি জিকাৰ পিছত সকলোৱে একগোট হৈ আমি কৰাৰ আশ্বাস দিছোঁ। বিশ্বাস তেখেতে যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত, তেখেতে নিশ্চিতভাৱে ওলাই আহিব, জয় হ'ব। আৰু মই প্ৰত্যেকটো ৱাৰ্ডত ঘূৰি আছোঁ, ঘূৰি পেলাই মই যথেষ্ট সঁহাৰি পাইছোঁ। আৰু বৰ্তমান চৰকাৰখনে যেনেধৰণে কাম কৰি আছে, আমি ৰাইজৰ অপূৰ্বভাৱে সঁহাৰি পাইছোঁ। গতিকে নিশ্চিতভাৱে তেখেত ওলাই আহিব, আমি নিশ্চিত। আমি বিপুল ভোটে জয়যুক্ত কৰিবলৈ সমৰ্থন আগবঢ়াইছোঁ। হয়, কেনেধৰণে সহায় কৰিছে? লগে ভাগে লাগি ভাগি ঘূৰি পকি আৰু। হয়। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিজন, তেখেতৰ লেখীয়া মুখ্যমন্ত্ৰী আজিলৈকে হোৱাই নাই। আৰু যথেষ্টখিনি উন্নতি হৈছে। আৰু আমাৰ বিজেপি চৰকাৰ দিনত যিটো উন্নতি হৈছে, কোনো মানে কংগ্ৰেছ চৰকাৰ দিনত নাই হোৱা। সেইকাৰণে আমাৰ এতিয়া পঞ্চায়তত বিজেপি চৰকাৰখন প্ৰতিষ্ঠা হ'ব লাগে। মই পবিত্ৰ হাজৰিকা ডাঙৰীয়াদেৱক এনেকৈ ঘৰে ঘৰে মানে লগত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ আৰু তেখেতক বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি আমি আশাবাদী। সকলোৱে মানে অধিক ভোটত জয়যুক্ত কৰি তেখেতক আগুৱাই নিম বুলি ভাবিছোঁ। আৰু ৰাইজৰ মতে তেওঁ কাম কৰিবনে? কৰিব বুলি ভাবিছোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।